নমস্কাৰ ই কক্সালে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল মই জ্যোতিদা আৰম্ভ কৰিব লৈছো আজিৰ পাঠ আজি আমি আলোচনা কৰিব লৈছো ষষ্ঠম মান শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ নম্বৰ 12 সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজৰ পাঠভিত্তিক অনুশীলনীত থকা প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অনুশীলনীত কিছুমান প্ৰশ্ন দেখা পাইছা নিশ্চয় আজি আমি সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ চেষ্টা কৰো আহাচোন ভিডিঅটোৰ মাজলৈ যাও প্ৰথম প্ৰশ্ন কি দিছে পৰিয়াল বুলিলে কি বুজা অনুশীলনী 1ৰ প্ৰথম প্ৰশ্ন হৈছে পৰিয়াল বুলি কলে কি বুজা এটা পৰিয়াল বুলি কলে আমি কি দৰে লিখিম পৰিয়াল হল সমাজৰ সৰু আৰু প্ৰাথমিক গোট ঠিক আছে পৰিয়াল হল সমাজৰ সৰু আৰু প্ৰাথমিক গোট য'ত সদস্যসকলে শাৰীৰিক মানসিক আৰু আবেগিকভাৱে ইজনে সিজনক সহায় সহযোগ কৰে আৰু সন্তানক আদৰ আচাৰ নীতি নিয়ম মূল্যবোধ আদি শিক্ষা দিয়ে গতিকে পৰিয়াল হৈছে সমাজৰ এটা প্ৰাথমিক গোট ইয়াৰ জৰিয়তে আমাৰ শাৰীৰিক মানসিক আৰু আবেগিকভাৱে ইজনে সিজনক কি কৰে সহায় সহযোগ কৰে গতিকে ইয়াৰে উত্তৰটো আমি এইদৰে লিখিম তাৰ পিছৰ প্ৰশ্নটো চাওঁহাচোন পিছৰ প্ৰশ্নটো দিছে পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হ'ব পাৰে কি প্ৰকাৰে যোগ হ'ব পাৰে পৰিয়াল এটা সদস্য তিনটা উপায়েৰে যোগ হ'ব পাৰে মানে লগ লাগিব পাৰে এটা হৈছে জন্মসূত্ৰে কোনোবা এটা পৰিয়ালত এটা যদি শিশু জন্ম হয় সি এখন পৰিয়ালৰে যোগ হোৱা এটা সদস্য হয় তাৰ পিছত বিবাহ সূত্ৰে সেই বিবাহ সূত্ৰে বুলি কোৱাৰ লগে লগে আমি বুজিম যে এজন সদস্য যেতিয়া বিবাহ সূত্ৰে এটা পৰিয়ালত অংশগ্ৰহণ কৰে তেতিয়া সেই পৰিয়ালত সেই বিবাহ সূত্ৰে হোৱা লোকজন হেতু পৰিয়ালৰে অংগ বুলি ক'ব পাৰি পুৰুষ মহিলা দুয়োগৰাকীয়ে এটা পৰিয়ালৰ অংগ হিচাপে পৰিগণিত হয় তাৰ পিছত কৈছে দত্তক সূত্ৰে ঠিক আছে প্ৰথমতে আমি পালো জন্ম সূত্ৰে বিবাহ সূত্ৰে আৰু দত্তক সূত্ৰে এজন ব্যক্তি যদি এটা পৰিয়ালত যোগ হ'ব বিচাৰে তেতিয়া যদি আইনী প্ৰক্ৰিয়াৰ জৰিয়তে দত্তক সূত্ৰে তাৰ মানে পৰিয়ালটোত অংশগ্ৰহণ হ'ব পাৰে মানে যোগ হ'ব পাৰে দত্তক সূত্ৰই মানে হৈছে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে আইনৰ জৰিয়তে এজন ব্যক্তি বা এটা শিশু এটা পৰিয়ালত যোগ হ'ব পাৰে গতিকে তোমালোকে এই তিনটা উপায়ৰ কথা বুজি পালা গতিকে তোমালোকে এই পৰিয়ালত এজন সদস্য কিদৰে যোগ হ'ব পাৰে তাৰ বিষয়ে এনেকে লিখিব লাগিব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁহাচোন পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগিব পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগিব জানানে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হলে সদস্যসকলে ঘৰুৱা কাম কাজত সহায় সহযোগ কৰিব লাগিব হয়নে গতিকে ঘৰুৱা কাম কাজ বিলাকতো সকলোৱে সহায় সহযোগ কৰিব লাগিব লিংগ বৈষম্য থাকিব নালাগিব মানে পুৰুষ মহিলা বুলি কোনো লিংগ বৈষম্য থাকিব নালাগিব পৰস্পৰৰ প্ৰতি মৰম সন্মান যত্ন সহনশীলতা আৰু দায়িত্বশীলতা অৱলম্বন কৰিব লাগিব গতিকে পৰিয়াল এটা চলাবৰ কাৰণে কেনেকে সদস্যসকলে সহায় কৰিব লাগিব ঘৰুৱা কাম কাজত সহায় কৰিব লাগিব এজনে আনজনৰ প্ৰতি সন্মান থাকিব লাগিব তাৰছত সহযোগিতা থাকিব লাগিব আৰু দায়িত্ব অৱলম্বন কৰিব লাগিব এজনৰ প্ৰতি আন এজনৰ দায়িত্ব পালন কৰিব লাগিব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে যিটো ভাৰতীয় পৰম্পৰা আছে তাতে পৰিয়ালৰ কি স্থান আছে হেয়া সুধিছে ঠিক আছে ভাৰতীয় পৰম্পৰাত পৰিয়ালক অতি উচ্চ স্থান দিয়া হৈছে গতিকে ভাৰতীয় পৰম্পৰাত পৰিয়ালে হৈছে অতি উচ্চ স্থানত আছে ইয়াত গোটেই বিশ্বটো পৰিয়াল বুলি ধাৰণা কৰা হয় গতিকে গোটেই বিশ্বখনে এটা পৰিয়াল বুলি ধাৰণা কৰা হয় আৰু উপনিষদত ইয়াক কি বুলি কোৱা হৈছে বসুদেৱ কুটুম্বকম বুলি কোৱা হৈছে গতিকে বসুদেৱে কুটুম্বকম মানে হৈছে গোটেই বিশ্বটোৱে হৈছে এটা ডাঙৰ পৰিয়াল গতিকে পৰিয়ালৰ স্থান উচ্চ বুলি কোৱা হৈছে আমাৰ ভাৰতীয় পৰম্পৰা মতে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন পৰিয়ালৰ পৰা আমি কি পাওঁ পিছৰ প্ৰশ্নটো দিছে পৰিয়ালত আমি কি বস্তু পাওঁ যিটোৰ জৰিয়তে আমি এখন পৰিয়ালত থাকিব লাগে পৰিয়ালৰ পৰা আমি আদৰ যত্ন শিক্ষা মূল্যবোধ নীতি নিয়ম সামাজিক আচৰণ দায়িত্ববোধ সহযোগিতা সহনশীলতা আদিৰ শিক্ষা পাওঁ লগতে পৰিয়ালে সমাজত সুস্থ ব্যক্তি হিচাপে গঢ় দিবলৈ সহায় কৰে গতিকে পৰিয়াল এখনত থাকিলে কি হয় তাতে আমি বিভিন্ন ধৰণৰ
মূল্যবোধো পাওঁ, শিক্ষা পাওঁ, আদৰ যত্ন পাওঁ, নীতি নিয়মবিলাক আমি পাওঁ। এখন পৰিয়ালৰ বহু ধৰণৰ নীতি নিয়ম থাকিব পাৰে। গতিকে এটা পৰিয়ালত যেতিয়া আমি থাকোঁ তেতিয়া তাৰে নিয়ম নীতি পৰম্পৰা, তাৰে মৰম স্নেহ সন্মান সেইবিলাকো পাওঁ। তাৰোপৰি আমি কিদৰে দায়িত্ব পালন কৰিব লাগে সেইটোও আমি এটা পৰিয়ালৰ জৰিয়তে বুজি পাওঁ। আৰু পৰিয়ালে এটা সমাজত সুস্থ ব্যক্তি হিচাপে গঢ় দিবলৈ সহায় কৰে। গতিকে আমি বুজি পালো যে পৰিয়ালৰ পৰা আমি এনেধৰণে কিছুমান মূল্যবোধ পাওঁ। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন। অনুশীলনী 2ত আছে আমাৰ প্ৰতিবেশী মানে কি? প্ৰতিবেশী মানে সাধাৰণ অৰ্থত ওচৰ চুবুৰীয়া। ঠিক আছে? আমাৰ ওচৰে পাজৰে বসবাস কৰা পৰিয়ালসমূহকে আমি প্ৰতিবেশী বুলি কওঁ। আমাৰ ওচৰত যিবিলাক লোক থাকে তাৰে পৰিয়ালসমূহকে আমি প্ৰতিবেশী বুলি কওঁ। ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো আছে ৰাইজ বুলিলে কি বুজা? এতিয়া ৰাইজ বুলি ক'লে আমি কি বুলি লিখিম চাওঁ আহাচোন। ৰাইজ বুলিলে গাঁও বা অঞ্চলৰ সমূহ মানুহৰ গোটক বুজায়, যিকোনো সামাজিক উদ্দেশ্যত একেলগ হয় আৰু সহযোগিতাৰে কাম কৰে। গতিকে ৰাইজে কি কৰে? এটা গাঁও বা অঞ্চলৰ গোটটোক বুজায়। ঠিক আছে? ই যিকোনো সামাজিক উদ্দেশ্যত একেলগে কি কৰে? সহায় সহযোগিতা কৰে। ঠিক আছে? ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰিব দিছে। এতিয়া ৰাইজে কি কি উৎসৱ পালন কৰে? আমি কিছুমান উৎসৱ পৰিয়ালত পালন কৰোঁ, কিছুমান আমি গোট হিচাপে পালন কৰোঁ। এতিয়া আমাক সুধিছে ৰাইজৰ সহযোগিতা হিচাপত আমি কি কি উৎসৱ পালন কৰোঁ। ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱৰ নাম হৈছে ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজ ভাত খোৱা আৰু জোনবিল মিলাত একেলগে মাছ ধৰা। গতিকে জোনবিল মেলাত একেলগে মাছ ধৰা আৰু ভোগালী বিহুত ভেলাঘৰ সাজা, একেলগে ভোজ ভাত খোৱা, এইবিলাক হৈছে ৰাইজৰ সহযোগিতাত কৰা কিছুমান কাম বা উৎসৱ। ঠিক আছে? সামূহিক গোটৰ এটা উদাহৰণ দিয়া। ছাত্ৰ ছাত্ৰীসকল সামূহিক গোট মানে কি জানানে তোমালোকে? সামূহিক গোট হৈছে কোনোবা এটা অঞ্চলত থকা লোকৰ গোট। ঠিক আছে? এতিয়া অঞ্চল ভেদে বিভিন্ন ধৰণৰ গোট হ'ব পাৰে। সাধাৰণতে এই গোটবিলাক চহৰত দেখা পায়। গতিকে ইয়াৰে উদাহৰণটো আমি কি বুলি লিখিম? চহৰৰ আৱেশিক কল্যাণ সমিতি। গতিকে সামূহিক গোটৰ এটা উদাহৰণ হৈছে চহৰৰ আৱেশিক কল্যাণ সমিতি। ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন। সমাজ এখনত সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকে লিখিব দিছে। গতিকে সমাজ এখনত ওচৰ চুবুৰীয়াৰ কি কি দায়িত্ব আছে, তেওঁলোকৰ ভূমিকা কি, সেই বিষয়ে লিখিব দিছে। আহাচোন এইটো প্ৰশ্নৰ উত্তৰ আমি কিদৰে লিখিম চাওঁ। সমাজ এখনত সুচাৰুৰূপে চলাত কি হয়? সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হয়। পৰিয়ালৰ পিছতেই মানুহে প্ৰয়োজনত প্ৰতিবেশীৰ সহায় সহযোগ লাভ কৰে। উৎসৱ পাৰ্বণ বিয়া বিপদ আপদ আদি সময়ত প্ৰতিবেশীসকলে একেলগ হৈ সহায় কৰে, যাৰ ফলত সমাজত একতা সহযোগিতা আৰু ভাতৃত্ববোধৰ বাতাবৰণ সৃষ্টি হয়। গতিকে আমি বুজিলোৱে যে সমাজ এখনত ওচৰ চুবুৰীয়াই বিভিন্ন ধৰণৰ ভূমিকা পালন কৰে। উৎসৱ পাৰ্বণ বিয়া বিপদ আপদত সকলো লোকে আমাক সহায় নকৰে। তাৰে ভিতৰত আমাৰ যিখিনি প্ৰতিবেশী লোক আছে সেই প্ৰতিবেশী লোকে আমাক সাধাৰণতে সহায় কৰা দেখা যায়। গতিকে যাৰ ফলত সমাজত একতা সহযোগিতা আৰু ভাতৃত্ববোধ দেখা যায়। যদিও আমাৰ কোনো সম্পৰ্ক নাথাকে ওচৰ চুবুৰীয়াৰ লগত, তথাপিও তেওঁলোকে যিহেতু আমাৰ প্ৰতিবেশীসকলৰ কিছুমান দায়িত্ব আছে, ওচৰ চুবুৰীয়াসকলৰ কিছুমান দায়িত্ব আছে, সেই দায়িত্ব পালন কৰিলে সমাজত এটা সুস্থিৰ বাতাবৰণ আৰু ভাতৃত্বৰ বাতাবৰণ দেখা যায়। তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন। অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰিব দিছে। গতিকে ৰাইজৰ ভূমিকা কি কি আছে চাওঁচোন। অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা অপৰসীম। ৰাইজে গাঁওখনৰ উমৈহতীয়া সম্পদ ৰক্ষা, উৎসৱ পাৰ্বণ পালন, আপদ বিপদত সহায় কৰা আদি কাম কৰে। নামঘৰ ভাওনা বিহু হুঁচৰি গোৱা জোনবিল মেলাৰ মাছ ধৰা আদি কাৰ্যকলাপত ৰাইজে মিলি জুলি অংশ লয়। গতিকে ৰাইজে বিভিন্ন ধৰণৰ কাৰ্য কৰে। তাৰে ভিতৰত আমাৰ যিবিলাক ৰাজহুৱা কাম আছে, ধৰা নামঘৰ ভাওনা বিহু হুঁচৰি গোৱা মাছ ধৰা, এইবিলাক কাম ৰাইজে কৰে। গাঁওখনত কোনো সমস্যা উদ্ভৱ হলে ৰাইজে বিচাৰো দিয়ে। গতিকে ৰাইজৰ বিচাৰো এটা উপায় আছে, যাৰ জৰিয়তে গাঁওখনত যদি কিছুমান সমস্যাৰ উদ্ভাৱন হয় সেইবিলাক সমাধান কৰে। ইয়াৰ দ্বাৰা সমাজত ন্যায় সহানুভূতি আৰু একতা বজাই ৰখা হয়। এইবিলাক কাৰণতে ৰাইজক ৰাইজেই ৰজা বুলি কোৱা হয়। গতিকে
অসমত এনে ধৰণৰ বাতাবৰণ দেখা যায়, এনে ধৰণৰ পৰিৱেশ দেখা যায়, যাৰ জৰিয়তে আমি গম পাওঁ যে ৰাইজৰ ভূমিকা অপৰসীম। গতিকে ৰাইজে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লয়, যাৰ জৰিয়তে সমাজখনত এটা সুস্থিৰ পৰিৱেশৰ সৃষ্টি হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো পাঠৰ পাঠভিত্তিক অনুশীলনী থকা প্ৰশ্ন উত্তৰসমূহ চালো। অহা ক্লাছত আমি আমাৰ যিখন কাৰ্যপত্ৰ আছে সেই কাৰ্যপত্ৰৰ প্ৰশ্নখিনিও কৰিব চেষ্টা কৰিম। তেতিয়ালৈ সামৰিছো, নমস্কাৰ।